গুড মৰ্ণিং এভৰিৱান। কেনে আছে আপোনালোক? আজি এয়া ৰাতিপুৱাৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিলোঁ। এয়া মই গা চা ধুই ধুনীয়াকৈ ধূপ লগাই লৈছোঁ। আজি ছোৱালীৰ পৰীক্ষা আছে। আজি জুলাই 1 তাৰিখ। আপোনালোকৰ চাগে ল'ৰা ছোৱালীৰ পৰীক্ষা শেষ হৈ গৰম বন্ধ হ'ল। আমাৰ আজিৰ পৰা ষ্টাৰ্ট হৈছেহে পৰীক্ষা। তাকে তাইক উলিয়াই লৈছোঁ। তাৰপাছতে এয়া তাইক কাপোৰ কানি পিন্ধাই তাই ভাত খালে। খাই পেলাই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি লৈছে। ময়ো এফালে ওলাই মেলি ৰেডি হ'লোঁ। আচলতে কালি মোৰ ৰাতি ভাত খোৱা নহ'লে, গা বেয়া আছিলে, সেইকাৰণে ভাত খাব নোৱাৰিলোঁ। এতিয়া ভাতকে খাই লৈছোঁ ৰাতিপুৱাই। এফালে ছোৱালীয়ে কৈ আছে, আজি তুমি ভাত খাই যে ওলাইছা, আনকালে দেখোন ভাত নোখোৱা। তাকে মই তাইৰ লগত কথা পাতি আছোঁ। এফালে মায়ে উলিয়ালে অৰিফ্লেমৰ এইবোৰ বস্তু আহিছিলে, তাকে খুলি আছে, কি কি আহিছে চাইছে। তাৰপিছতে আমাৰ ভাত খাই পেলাই লৰালৰিকৈ কাপোৰখিনি মেলি লৈছোঁ। আচলতে আজি তাইৰ লগত পৰীক্ষা থকাৰ কাৰণে ৰৈ দিব লাগিব, সেইকাৰণে এইখিনি কাম কৰি থৈ যাওঁ আৰু নহ'লে আনকালে তাইক থৈ পেলাই আহি এইখিনি কৰোঁহি। সেইফালৰ পৰা নবৌগৰাকীয়ে তাইক মাতি আছে। তাইক কৈ আছে, আমাৰ স্কুল বন্ধ দিলে দাদাহঁতৰ, তোমালোকৰহে আজিৰ পৰা আৰম্ভ হৈছে। তাইক কৈ আছে কিবাকিবি। মই সেইকাৰণে তাইৰ লগত কথা পাতি কাপোৰ মেলি আছোঁ। তাৰপিছতে এইফালে কাপোৰ মেলি হ'ল, স্কুটি উলিয়াই লৈছোঁ। এইফালে তাই যাবলৈ ওলালে। তাৰপৰাই আমি গ'লোঁ, পৰীক্ষা দি আহি ঘৰ পালোঁহি। তাৰপিছতে তাইক খুৱাই দিলোঁ। এইফালে আহি পালেহি পাৰ্চেল এটা। তাকে পাৰ্চেলটো কি আহিছে বুলি উলিয়াই চাইছোঁ। আচলতে দিছিলোঁ মপ এডাল, ঘৰ মোচা। তাৰপিছত এয়া আহি পালেহি, কেনেকুৱা আহিছে চাইছোঁ। তাৰপৰা সেইফালে মা শুই আছিলে, তেওঁ হৰ্ণ বজোৱা শুনি উঠি আহিলে, কি কোনোবা আহিছে নি বুলি। তাৰপিছতে মই দেখুৱাইছোঁ, এডাল যে অৰ্ডাৰ দিছিলোঁ এয়া আহিলে। এডাল বেলেগ আহিছে দেখোন অকণমান। কাপোৰটো অকণমান পিচল লাগিছে, আগৰডালতকৈ অকণমান বেলেগ নেকি বুলি কৈ আছোঁ মানে। তাৰপিছত এইডাল খুলি চালোঁ। এতিয়া ফিটিং কৰি চাইছোঁ, এনেই বস্তুটো ঠিকেই আহিছে, আগৰডালতকৈ অকণমান ভাল। মাৰিডাল নহ'লে বৰ পাতল থাকে বস্তুটো, ষ্টিলটো বেয়া হৈ যায়। তাকে ফিটিং কৰি চালোঁ কেনেকুৱা আহিছে। ঠিকে আছে, এনেই দীঘলেই। এয়া মানে লৰাই চাইছোঁ, ভিতৰত কিবা এটা বাজি আছে। গতিকে মই কৈছোঁ, ভিতৰত কিবা এটা থাকিলে নেকি, ভাগি আছে নেকি। মায়ে কৈছে নহয়, ঠিকে আছে নেকি বোলে। সেই আকৌ জোকাৰি চাইছোঁ, মই কৈছোঁ হয়, কিবা এটা আছে ভিতৰত। আছে, এইফালেদি খুলিটো চাব নোৱাৰি, এইফালে বন্ধ আছে, এইটো চাইডেও বন্ধ আছে, দুইটা চাইডে বন্ধ আছে। এইফালে ভিতৰত কিবা এটা সোমাই গ'ল। মই মানে সেইটো কথা কৈ আছোঁ, কেনেকৈ খুলিম এতিয়া, কেনেকৈ চাম ভাবি আছোঁ। মায়ে কৈছে যে জোকাই চোৱা, এইটো এনেকৈ কৰি দিলেহে নেবাজিবও পাৰে, স্প্ৰিং এডাল সোমাই থাকে। তাৰপিছতে এয়া আহিলোঁ বজাৰ। আজি আচলতে মঙলবাৰ, আমাৰ ইয়াত বজাৰ বহে। বজাৰলৈ আহিলোঁ, এয়া নবৌহঁতৰ লগত। এয়া বজাৰ পালোঁহি। এইফালে লৈ আছোঁ চব্জি। আচলতে দিনত ইমান গৰম ৰ'দ নহয়, অকণমান সেইকাৰণে সন্ধিয়া সময়ত গৈছোঁ। কাইলৈ বস্তু লৈ ল'লোঁ চব, যি লাগে আৰু, জিকা ভোল এনেকৈ কৰি। তাৰপিছতে আমি ঘূৰি আহিলোঁ। আজিলৈ ইমানেই আছিলে। এবাৰ